নমস্কাৰ কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো প্ৰথম ভিডিঅ' হ'বলৈ গৈ আছে। আমি থাকোঁ কেৰেলাত আমি ব্ৰইলাৰ ফাৰ্মিঙত কাম কৰোঁ। আপোনালোকক দেখাম ব্ৰইলাৰ কেনেকৈ ডাঙৰ কৰা হয়, কেনেকৈ চোৱা চিতা কৰা হয়, সকলোবোৰ আপোনালোকক জনাম। বন্ধুসকল, আপোনালোকে দেখিব পাৰিছে এই ফাৰ্মখন বহুত ডাঙৰ হয়। ইয়াত টোটেলি কিমান ব্ৰইলাৰ আছে? ইয়াত 8,500। এনেকুৱা ফাৰ্ম টোটেলি 5খন আছে। এইটোত আছে 8,000 আৰু সেইটো ফাৰ্মত আছে তেনেকুৱাকৈ ভাগ কৰি থোৱা আছে। বন্ধুসকল, ইফালে কাঠগুড়া দিয়া হৈছে। কাঠগুড়াটো এইকাৰণে দিয়া হয়, যিবোৰ ভিজা থাকে সেইবোৰ শুকান হৈ থাকিব আৰু ইয়াৰ গোন্ধটো কমি যাব, মৰ্টেলিটিটো কম হয়। ব্ৰইলাৰবোৰ সৰুৰ পৰা ডাঙৰলৈ কেনেকৈ পোহপালন কৰা হয় আপোনালোকক সকলোবোৰ দেখাম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ ভিডিঅ'টোৰ প্ৰথমটো ভিডিঅ' হয়, গতিকে কিছু ভুল হ'ব পাৰে। ভুল হ'লে ক্ষমা কৰি দিব। আপোনালোকৰ সহায় সহযোগিতা পালে আমি আগবাঢ়ি যাব পাৰিম। আপোনালোকে সদায় সহায় কৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰি দিব। ধন্যবাদ।